দুখৰ মাজতে যেন এটা ভাল খবৰ আহি পৰিছে। এই কাৰণে কৈছো ভাল খবৰ বুলি। 31 অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গৰ যিখন বহু হেঁপাহৰ এখন ছবি আছিলে ৰৈ ৰৈ বিনালে 31 অক্টোবৰ দিনটোত। কাৰণ জুবিন দাই জীৱিত অৱস্থাত সম্পূৰ্ণৰূপে পৰিকল্পনা কৰি থৈ গৈছিল যে 31 অক্টোবৰ দিনটোতেই প্ৰকাশ পাব। আৰু এই কথাটো জনাইছে ইতিমধ্যে ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই। লগতে গৰিমা শইকীয়া গাৰ্গেও তেখেতৰ পত্নী জনাইছে যে 31 অক্টোবৰ দিনটোতেই তেখেতৰ মনৰ শেষটো ইচ্ছা পূৰণ কৰি এই ছবিখন মুক্তি দিব আৰু 15 তাৰিখে তেখেতৰ সেই ছবিখনৰ এটা গান ৰিলিজ কৰা হ'ব। গতিকে যিসকল জুবিন অনুৰাগী বা যিসকলে জুবিন গাৰ্গক ভাল পায় সমগ্ৰ অসমৰ বাবে দুখৰ মাজতে যেন এইটো অকণমান হ'লেও ভাল খবৰ। কাৰণ জুবিনদাৰ শেষ ইচ্ছা ভাবকচোন, সেইখন ৰৈ ৰৈ বিনালে। গতিকে বেছি দিন নাই, অকণমান দিন মাজত বাকী আছে, অলপ দিন। 31 তাৰিখে 31 অক্টোবৰত মুক্তি দিব এই ৰৈ ৰৈ বিনালে।